কাউৰীয়ে মানে তেওঁৰ ভাগৰ খাদ্য খাব লাগিব। কাউৰীকেইটা কা কা মাতি থাকিব, চোৱা চোৱা নীলা চৰাই এটা আহিছে ৰঙা ঠোঁটৰ। বান্দৰটোৱেনো কি বুজিলে নাজানো, পিছত জুবিনক চুবলৈ দিছে, কোলাত ললে, লৈ চালে, বান্দৰটো থাকি গ'ল। মধুসূদন গাৰ্গ, তাৰপিছত আহিলে উদাসীন গাৰ্গ, তাৰ কাউৰীটোৰ নাম আছিলে কাকু গাৰ্গ। লৈ পেলাই কাউৰীটোৱে ঠোঁটটো এইখিনি উলিয়াই লৈ পেলাই ঘূৰি ফুৰে। এখন চিৰিয়াখানাই আছিলে, তেওঁ ময়ূৰ আছিলে, টাৰ্কি আছিলে, এটা বাঘ পোৱালি আছিলে। হাৰ্মলেছ, এক্সট্ৰিমলি হাৰ্মলেছ, মোক এনেকে কৈছে। সকলো হাৰ্মলেছ, নুফুটে, গিলি দিয়ে। ইয়াত থাকি খুব ভাল পাইছিলো, মোৰো ভাল লাগে। সেইকাৰণে এতিয়া তেওঁৰ ৰুমটোতো আছেই, বা আহিলে পাচলি মানে লগত টোপোলা বান্ধি দিও পঠিয়াই। কেতিয়াবা মনে মনে বহি চাই থাকে। তেনেকেই বিচাৰি পাম, তেনেকেই পাম, জুবিন তেনেকেই থাকিব। তেওঁ ফোনটো হয় অফ কৰি থব, নহয় চাইলেণ্ট কৰি থৈ দিব। তেওঁ সেইটোৱেই বিচাৰিছিল যে সমাজখন পজিটিভ হৈ যাব। এই যিটো স্থানত আমি আছো, এয়া হ'ল জুবিন গাৰ্গৰ সপোনৰ স্থান। জেডজি ষ্টুডিঅ' তেখেতৰ সপোনৰ স্থান। আমি দেখিবলৈ পাইছো, ইয়াতে বিভিন্ন গছ দেখিবলৈ পাইছো, মধুৰি গছৰ পৰা ধৰি নিম গছ, কলগছ, চেৰী খুব লাগে। আৰু এইটো মানে এই ফলটো খুব সোৱাদ, খুব পিঠা। আৰু জুবিনে আগৰ পৰা আমাক মানে গোটেই চৰাই চিৰিকটিয়ে যেতিয়া খাই শেষ কৰে, দিনটোত মানে চৰাই চিৰিকটিৰ তেওঁলোকৰ ভাগটো মানে শেষ কৰি লয়, তাৰপিছতহে আমাক বুটলি পেলাই খাবলৈ দিয়ে, যি তলত পৰিব বা ওপৰত থাকি যাব কেইটামান। ৰাতি হলে বাদুলি আহে, ৰাতিপুৱাৰ পৰা কিবা বিভিন্ন প্ৰকাৰৰ চৰাই আহে, ঘৰচিৰিকাৰ পৰা আৰম্ভ কৰি। আৰু মই তেওঁৰ লগত প্ৰায় থাকোহিতো এই ষ্টুডিঅ'ত আহি। তেওঁ ৰাতিপুৱাই মোক দেখুৱাই মানে, চোৱা চোৱা নীলা চৰাই এটা আহিছে ৰঙা ঠোঁটৰ, আকৌ কিবা এটা হালধীয়া চৰাই আহিছে। মানে প্ৰতিটো চৰাই, প্ৰতিবিধ চৰাই কিমান তেওঁ মানে লক্ষ্য কৰি থাকে সকলোবোৰ। মধুৰি খাইছেহি, বান্দৰ আগতে নাহিছিল, এতিয়া বান্দৰ আহিছে, চোৱা বেছিকে এইবাৰ মধুৰিবোৰ লাগিছে নহয়। পাচলিও লগাই ইয়াত, কোনোবা আহিলে পাচলি মানে লগত টোপোলা বান্ধি দিও পঠিয়াই। গতিকে সেই সকলোবোৰ মই তেনেদৰে ৰাখিবলৈ চেষ্টা কৰিম। আৰু এই ল'ৰা ছোৱালীখিনিয়ে যদি এতিয়া কলি কলি মধুৰিও অকমান মানে পুৰঠ হবলৈ নাপায়, সিহঁতে ছিঙি ছিঙি যেতিয়া খাইছে, সেই বস্তুটোৱে মোৰ ইমান ভাল লাগিছে। তেওঁ চাগে চাই আছে, তেওঁ দেখি পেলাই তেওঁ সুখী হৈছে। কিন্তু তেখেতে যদিও কৰিছিলে ইয়াতে মধুৰি পৰা ধৰি বিভিন্ন জামু বিভিন্ন কৰিছিলে, কিন্তু প্ৰথমতে নিজক খাবলৈ দিয়া নাছিলে, নিজে খাবৰ কাৰণে লোৱা নাছিলে। তেওঁ প্ৰথমতে জীৱ জন্তু, চৰাই চিৰিকটি, এই জেগাখিনি যিখন বাৰাণ্ডা আছিলে, বান্দৰো আহে আৰু কাউৰী আহে ৰাতিপুৱা। কাউৰীয়ে মানে তেওঁৰ ভাগৰ খাদ্য খাব লাগিব। তেওঁ ৰাতি উঠি উঠি মানে দুবাৰ তিনিবাৰকে খায়। কেতিয়াবা এখন ৰুটি খালে, অকমান তাৰ লগত চব্জি খালে বা মাংস এটুকুৰা খালে, আকৌ ৰাতিপুৱা খালে। তেওঁ হটকেছ আধা ঢাকন মাৰি পেলাই থৈ দিয়ে, মানে কাউৰীয়ে যাতে উদঙাই খাব পাৰে তাৰ পৰাই। ক'ত থৈ দিয়ে হটকেছটো? এই বাৰাণ্ডাখনতে তেওঁৰ এখন টেবুল আছিলে, ডাইনিং টেবুল নিচিনাকে। তেওঁ উঠি উঠি দুবাৰ তিনিবাৰ খায়। আমিতো ৰাতি এসাঁজ খাই আমি শুই যাওঁ, কিন্তু তেওঁ মানে উঠি উঠি দুঘণ্টাৰ মূৰত, এঘণ্টাৰ মূৰত এনেকে খাই থাকে। ৰাতিপুৱা কাউৰীকেইটা কা কা মাতি থাকিব, যদি কেনেবাকে হটকেছ বা বাতি চাতিবোৰ ঢাকি থোৱা আছে। তেওঁ সেইকাৰণে আধা ঢাকি পেলাই থৈ দিয়ে, যাতে হটকেছৰ ঢাকনখন কাউৰীয়ে নিজে পেলাই পেলাই খাব পাৰিব। গতিকে তেনেকে ৰুটি টুকুৰা টুকুৰ কৰি থৈ দিয়ে। আৰু মই আৰু ৰাতিপুৱা উঠি আহি সেইখিনি চাবই লাগিব মানে তেওঁৰ লগত। আমি দুয়োজন একেলগে, তাৰপিছত একেলগে ফ্ৰুটছ খাওঁ, তাৰ পৰাও আকৌ ভাগ দিয়ে জীৱ জন্তু, চৰাই চিৰিকটি যি আহে। গতিকে এই ইয়াত থাকি খুব ভাল পাইছিলো, মোৰো ভাল লাগে। সেইকাৰণে এতিয়া তেওঁৰ ৰুমটোতো আছেই, আৰু এটা ৰুম আমি নিৰ্মাণ কৰিলো। মই আহি মাজে মাজে তেওঁৰ লগত থকাৰ নিচিনাকে এতিয়াও থাকিবি। আৰু সেইটোৱে মোৰ জীৱনৰ কাৰণে মানে এটা বেলেগ ধৰণৰ, আৰু কি ক'ম, বেলেগ এটা অভিজ্ঞতা হৈ যাব, মানে তেওঁক মই কাষত পাই থাকিম। আমি দাদাৰ ক্ষেত্ৰত দেখিছো বিভিন্ন সময়ত বিভিন্ন চৰাই আহে, বগলী, কাউৰী পৰা ধৰি বিভিন্ন চৰাই, বাদুলি চাদুলি, এনেকুৱা চৰাইবিলাক আহে। এই চৰাইবিলাক দাদাৰ ওচৰলৈ কেনেকে আহে, এই সম্পৰ্কটো যিটো তেওঁলোকৰ মাজত বণ্ডিং হয়, আপুনি কেনেকে দেখে? মানে কাৰণ বগলী এটা কেতিয়াও কাৰো কান্ধত বহি থিয় হৈ নাথাকে, কেতিয়াও হাততো দেখিছো, আমি বেলেগ ধৰণে দেখিছো। গতিকে চৰাই আৰু জুবিন গাৰ্গ অকল চৰাই বুলিয়ে নহয়, মই দেখিছিলো প্ৰথমটো সৰুৰ পৰাই। মই মানে যেতিয়া জানো, তামোলপুৰত তেওঁ যেতিয়া স্কুলত পঢ়ি আছিলে 9-10ত, তেতিয়া তেওঁৰ এখন মিনি জু বুলিয়ে কয় তেওঁ,
এটা সৰু মানে এখন চিৰিয়াখানাই আছিলে, তেওঁ ময়ূৰ আছিলে, তাৰপিছত টাৰ্কি আছিলে, এটা বাঘ পোৱালি আছিলে, তেনেকে তেওঁৰ গৰু ছাগলী থাকে, কুকুৰটো থাকেই সদায়। তেনেকে তাই মানে সৰুৰ পৰাই তেওঁৰ কিবা এটা খুব ভাল সংযোগ আছিলে প্ৰকৃতিৰ লগত, আৰু সেইকাৰণে তেওঁ চাগে নিজক প্ৰকৃতিৰ সন্তান বুলিয়ে কয়। পিছত এটা দেখিলো বান্দৰ পোৱালি এটা এদিন ধুমুহাত আঘাতপ্ৰাপ্ত হৈ খাৰঘুলিৰ ষ্টুডিঅ' ঘৰটোত বাৰাণ্ডাত বহি আছে। দুৱাৰখন খুলি পেলাই দেখিছে জুবিনে এটা বান্দৰ পোৱালি, তাৰ লগত কথা পাতিছে। তই মোক ধৰিবলৈ দে আকৌ, প্ৰথমতেতো অকমান ভয় খাই পেলাই আক্ৰমণ কৰিব খোজে ন জন্তুবোৰক। তই মোক ধৰিবলৈ দে, তই ক'ত দুখ পাইছ মই তেতিয়াহে মই চাব পাৰিম তোক, মই ঠিক কৰি দিব পাৰিম তোক, চাবলৈ দে তই। এনেকে কথা পাতি থাকো, বান্দৰটোৱেনো কি বুজিলে নাজানো, পিছত জুবিনক চুবলৈ দিছে, কোলাত ললে, লৈ চালে ক'ত দুখ পাইছে, সেইখিনি শুশ্ৰূষা কৰিলে। তাৰপিছত বান্দৰটো থাকি গ'ল লগত, প্ৰায় 6 মাহ মান থাকিলে। মধুসূদন গাৰ্গ তাৰ নামটো। আৰু মধুসূদন গাৰ্গ তেওঁৰ লগতে একেটা গাৰুতে একেখন কম্বলৰ তলতে সদায় শুই থাকে। তাৰপিছত আহিলে উদাসীন গাৰ্গ। উদাসীন সেই বগলীটোৰ কথা যিটো কথা কৈছে, বগলীটোও তেনেকে ক'ৰবাত অলপ এই এনেকে আঘাতপ্ৰাপ্ত হোৱাই হেৰি পায়, মানে জুবিনে পায়। তাৰ কাউৰীটোৰ নাম আছিলে কাকু গাৰ্গ। কাউৰীটো পাইছিলে উগ্ৰতাৰা মন্দিৰৰ ওচৰত, ডাষ্টবিনৰ ওচৰত, এটা ভৰি পৰুৱাই কামুৰি একেবাৰে প্ৰায় চিঙু চিঙু অৱস্থা। তেনেকে উঠাই লৈ আহিলে, আহি শুশ্ৰূষা কৰি কাউৰীটো এনেকে, তেতিয়া ঠাণ্ডা দিন, জেকেটৰ ভিতৰত এনেকে ভৰাই থৈ দিয়ে বুকুৰ ওচৰত, উমটো লৈ পেলাই কাউৰীটোৱে ঠোঁটটো এইখিনি উলিয়াই লৈ পেলাই ঘূৰি ফুৰে। বগলীটো এনেকে ইয়াত বহি থাকে, ধুনীয়াকে কোলাত বহি থাকে, নহলে হাতত ধৰি থাকিব পাৰে, কিন্তু আমাৰ ওচৰতে নাহে, জুবিনৰ লগতহে থাকে তেনেকে। জুবিন গাৰ্গে বাঘ পুহিছিলে, হৰিণাৰ লগত আছিলে, বিভিন্ন চৰাই পুহিছিলে, যিসমূহ কথা আমি শুনিছিলো, দাদাই মোকো ব্যক্তিগতভাৱে লগ পাই কৈছিলে, বহু কাহিনী কৈছিলে। হয়তো আজি সেইটো সময়ত বহুতে বিশ্বাস নকৰে যে এজন মানুহে বিশ্বতে কোনো হয়তো বিশ্বাস নকৰে বাঘ পুহিছিলে, জুবিন গাৰ্গে যে বাঘ পুহিছিলে। আনিব খুজিছিলে এই ষ্টুডিঅ'লে, আমি চিঞৰ বাখৰ কৰি পেলাই, মই খুব সাপলে ভয় কৰো। মই মানে কলো, মই তেতিয়াহ'লে তোমাৰ লগত যিকেইদিন থাকিবলৈ যাম, মই এতিয়া আৰু অকমান সময়ৰ কাৰণেও যাব নোৱাৰিম। একো নহয় ন, এইটো পোহনীয়া হয়, অকল নিগনি খাই আৰু এনেকে মানে তাক তেনেকুৱা বস্তু দিলেই হ'ল, আৰু ফল মূল দিব লাগে, নিগনি দিব লাগে। তাৰপিছত চিকেন খাই, গোটা গোটাকে বোলে মুৰ্গী খাই, সৰু সৰু মুৰ্গী পোৱালি, সেইখিনি দি দিলে তাৰ পেট ভৰি থাকিলে একো নকৰে। হাৰ্মলেছ, এক্সট্ৰিমলি হাৰ্মলেছ মোক এনেকে কৈছে। মই বোলো হাৰ্মলেছ, নুফুটে, গিলি দিয়ে। তাৰপিছত হাঁহি যাব, মই এদিনৰ কাৰণে হলেও আনি ৰাখিম, কিন্তু তুমি নিদিলো। এই গৰম বন্ধৰ মাহটোত আপোনালোক গোটেই পৰিয়ালৰ গোটেইকেইজন সদস্যই হওক যথেষ্ট ব্যস্ত হৈ থাকে। বিগত সময়ছোৱাত এই কৰ্মশালাখনক লৈ পেলাই তেখেতৰ কেনেকুৱা মনৰ অনুভৱ আছিল, তেওঁ কি কৰিব বিচাৰিছিল, তেওঁৰ আশা কেনেকুৱা আছিল, আপুনি? তেওঁতো প্ৰথম আৰম্ভণি যেতিয়া 2013 চনত কৰিছে, ভণ্টিৰ কাৰণে, জংকীৰ কাৰণে তেওঁ কৰিছিলে প্ৰথম। আৰু মানে নতুন ল'ৰা ছোৱালীখিনিয়ে যে খুব সৃষ্টিৰ মাজত থাকিব, সৃষ্টিৰ মাজত থাকিলে সৃষ্টিশীল মন এটা সদায় পজিটিভ কথা ভাবে। তেওঁ সেইটোৱেই বিচাৰিছিল যে সমাজখন পজিটিভ হৈ যাব যেতিয়া সৃষ্টিশীল মনেৰে ল'ৰা ছোৱালীবোৰ ডাঙৰ হ'ব, আৰু সকলোবোৰ এনেকুৱা পজিটিভ কথা, কাৰণ তেওঁলোকৰ আজিকালি জীৱনবোৰ কি হৈছে, খুব কম্পিটিশ্যনৰ মাজত দৌৰা দৌৰি হৈ থাকে ন, ইমান ধামখুমীয়া এটা মানে জীৱন হৈছে, প্ৰতিটো মুহূৰ্ততে প্ৰতিযোগিতা। কিন্তু এই এমাহ সময় তেওঁলোকে মন খুলি জীয়াওক, মানে সেই কথাটো তেওঁ খুব গুৰুত্ব দিছিল। নৃত্য গীতৰ মাজত তেওঁ 2টা গীত অভিনয়ৰ কাৰণেই তেওঁ ৰচনা কৰি মানে নিজে বনাই, নিজে গৈ শিকাইছে। যেতিয়াতো আমাৰ ৰাজগড়ত আছিল অভিনয়খন, নিজে গৈ শিকাই, আৰু অন্য সময়তো তেওঁ আবেলিলৈকে শুই থাকে। মই ৰখাইছো, তেওঁ নিজৰ গানটো লিখি লয় আগতে, তাৰপিছত সেইটো গান আকৌ শিকাবলৈ যায় অভিনয়ৰ কৰ্মশালাৰ কাৰণে। দুটি গীত তেনেদৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে। এটা মুকুতা ইতিমধ্যে যথেষ্ট জনপ্ৰিয়, ইউটিউবত আছে। আৰু জিংকা পিকা পো বুলি এটা আছে, সেই পাৰজনী উৰি গৈ পালেগৈ নদীৰ পাৰ, তেনেকুৱা ধৰণে মানে গীতটো লিখা আছে। তেওঁ নিজে কৰা, তেওঁ নিজে শিকাই গৈ, পিয়ানো এখন লৈ যায়, নহ'লে বা সেই আমাৰ আইতাৰ এতিয়াও হাৰমনিয়াম ৰূপমে শিকাই আছে যিটো গীত, সেই আইতাৰ 70 বছৰীয়া হাৰমনিয়ামখনতে, সেইখনতে জুবিনে বহুত গাত সৃষ্টি কৰিছে, নিজৰো সুৰ সৃষ্টি কৰিছে। সেই হাৰমনিয়ামটোৱে আমাৰ থাকেই সদায়, তাতেই শিকায় তেওঁ। আৰু বহুত কথা পাতে, নিজৰ অভিজ্ঞতাৰ কথা, বা কি পঢ়িছে, সৰু ল'ৰা ছোৱালীৰ উপযোগীকৈ বহুত কথা পাতে, সাধু কথা কবলৈ দিয়ে, সিহঁতৰ পৰা শুনে কথা, তাহাঁতি নিজৰ জীৱনৰ কিবা কিবি কথা কয়, মন দি শুনি থাকে। এনেইতো তেওঁ আবেলিলৈকে নুঠে, কিন্তু এই যিকেইদিন কৰ্মশালা হয়,
তাৰ মাজত কিছুমান দিন তেওঁ হঠাৎ সোনকালে উঠি পেলাই 11:30-12 বজাতে তালৈ গুচি যায়। মানে প্ৰথম বেটছটোৰ ল'ৰা ছোৱালীৰ লগতে কথা পাতে, সিহঁতৰ লগত খেলেও, সমানে উৎপাতো কৰে, কেতিয়াবা মনে মনে বহি চাই থাকে সিহঁত কি কৰে সেইবোৰে। নিজেওতো শিশু। সম্পূৰ্ণ শিশু তেওঁ। আৰু এই শিশুসকলৰ মাজত যেতিয়া থাকে নিজে শিশু হৈ তেনেকেই থাকে। যেতিয়া ফটো এখন দিলে, এতিয়া ফটো আছেও, সেইখিনি বহুতে দেখিছেও ছ'চিয়েল মিডিয়াত। এই ল'ৰা ছোৱালীখিনিৰ লগত যেতিয়া ফটো এখন তোলে নহয়, বহুত বেছি ডিফাৰেঞ্চ নাথাকে কিন্তু জুবিনৰ মুখখন এনেকৈ সুলভ, তেনেকেই পোহৰ হৈ থাকে তেওঁৰ মুখখন। আৰু এই সময়ছোৱাত বিশেষকৈ যথেষ্ট সকলো এটা গৰমো থাকে, কিন্তু এই গৰমৰ সময়ছোৱাত এই ধৰণৰ অনুষ্ঠানে আপোনাক নিশ্চয় এটা বেলেগ এটা স্থানলৈ লৈ গৈছে। বেলেগ এটা স্থানলৈ লৈ গৈছে। তেওঁলোকৰ মাজতে মই জুবিনক বিচাৰিবলৈ চেষ্টা কৰিছো। এতিয়া তেনেকেই বিচাৰি পাম, তেনেকেই পাম, জুবিন তেনেকেই থাকিব। আৰু এই ল'ৰা ছোৱালীখিনিয়ে জুবিনক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেনেকেই কঢ়িয়াই লৈ যাব, অমৰ হৈ থাকিব তেনেকৈ। আৰু তেওঁৰ সৃষ্টিৰাজি কৰ্মৰাজিক আমি তেনেকৈয়ে সুৰক্ষিত কৰি ৰাখিব লাগিব, সংৰক্ষিত কৰিব লাগিব, প্ৰচাৰ প্ৰসাৰো কৰিব লাগিব। আৰু শুদ্ধভাৱে যাতে সকলোৱে শিকি লয় বা তাৰ চৰ্চা হয়, এই কথাটোতো আমি মন দিব লাগিব। সেইকাৰণে এতিয়া স্বৰলিপি কৰাৰ মই এটা প্ৰচেষ্টা হাতত লৈছো। মই বুলি নহয়, আমাক ৰাষ্ট্ৰৰ পৰা কেইবাজনো তেনেকুৱা অভিজ্ঞ ব্যক্তিক এইটো দায়িত্ব দিয়া হৈছে। তেওঁলোকেও বৰ আশাৰে বা উৎসাহেৰে কামটোত ধৰিছে। এতিয়ালৈকে প্ৰায় 10-12টামান গীত হৈ গৈছে কৰা। তেনেকৈ আমি সংকলন, গোটেইখিনিতো একেলগে কৰিব নোৱাৰিম, 40-50টা গীতৰ সংকলন হিচাপে আমি মানে প্ৰতি বছৰে আমি চেষ্টা কৰিম, প্ৰকাশ কৰি থাকিম। মই আপোনাক এই পৰিস্থিতিত যাবলৈ নিবলৈ বিচৰা নাছিলো। ভৰ কৰি আহিব প্লাৱন আঁতৰাব জুবিন গাৰ্গৰ কথা পাতি পাতি শেষ নহব। মোৰ ভাল লাগিছে আপোনাৰ লগত আজি এই স্থানত এইখিনি কথা পাতিবলৈ পাইছো। আৰু জুবিন গাৰ্গ সেইজনেই মানুহ যিজন আচলতে আনে যে তেখেতক অপকাৰ কৰিব সেই কথাটো কোনোদিন ভবা নাছিল। কোনোবা যে কাৰোবাৰ কাৰণে হাৰ্মফুল হব তেওঁ কেতিয়াও ভবা নাছিল। পুনৰবাৰ আমি এবাৰ